মৰিগাঁৱৰ মৈৰাবাৰীত মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনা। পিতৃ বয়সীয়া আব্দুল জলিল নামৰ এটা লম্পটৰ ধৰ্ষণৰ বলি হৈ অন্তঃসত্ত্বা হ'ল এগৰাকী নাবালিকা। আব্দুল জলিল নামৰ 50 বছৰীয়া লম্পটটোৱে দৰিদ্ৰ পৰিয়ালৰ নাবালিকাগৰাকীক ভয় ভাবুকি প্ৰদান কৰি ধৰ্ষণকাণ্ড সংঘটিত কৰিছিল। ঘটনাটো পৰিয়ালৰ লোক অৱগত হোৱাৰ পিছতে মৈৰাবাৰী আৰক্ষী থানাত ধৰ্ষণকাৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। লম্পট আব্দুল জলিলক বিচাৰি মৈৰাবাৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও পলাতক আব্দুল জলিল। মৈৰাবাৰীত সংঘটিত জঘন্য ঘটনাক লৈ ধৰ্ষণৰ অভিযুক্ত আব্দুল জলিলৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাইছে জাতীয় দল সংগঠনৰ লগতে মৈৰাবাৰী আঞ্চলিক মহিলা সমিতিয়ে। উল্লেখ্য যে ঢিঙত সংঘটিত ধৰ্ষণকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ঢিঙৰ সমীপৰ মৈৰাবাৰীত সংঘটিত এই ধৰ্ষণকাণ্ডৰ বাবে লজ্জিত মৈৰাবাৰীবাসী ৰাইজ। সেয়ে ধৰ্ষণৰ অভিযুক্ত কঠোৰ শাস্তিৰ দাবী জনাইছে ৰাইজে। ব্যক্তিগৰাকীৰ আজি 12-13 জন ল'ৰা ছোৱালী থকাৰ পিছতো তেখেতে কেনেকে এগৰাকী নাবালিকা শিশুৰ লগত এনেকে জঘন্য কাণ্ড সংঘটিত কৰিব পাৰিলে। গতিকে ই এটা গৰিহণাৰ যোগ্য অতি নিন্দনীয় বুলি আমি অভিযোগ কৰিছোঁ। আমি তেখেতৰ বিৰুদ্ধে যি অভিযোগ ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাত দাখিল কৰিছে তেখেতৰ ছোৱালীজনীৰ পৰিয়ালবৰ্গই। গতিকে আমি বিচাৰোঁ যেন মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে অতি শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আমি মোচাই আশাবাদী। অন্যথা মুছলিম ছাত্ৰ সন্থাই এই ছোৱালীজনীৰ ন্যায়ৰ পক্ষত কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আজি অপৰাধী হয়, গতিকে অপৰাধীৰ কোনো জাতি নাই, ধৰ্ম নাই। গতিকে আজি এই য'ত শিশু তথা নাৰী সুৰক্ষিত নহয় তাত কিন্তু সমাজ ব্যৱস্থা সদায় বেয়া হৈ থাকে। গতিকে আমি বিচাৰোঁ যেন সমাজৰ হকে ভাল চিন্তা কৰাৰ কাৰণে আমি মোচাই কিন্তু ওলাই আহিছোঁ। আজি যেতিয়ালৈকে এই মানুহজন এই আব্দুল জলিল নামৰ লম্পটজনক যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈকে কিন্তু মোচা বহি নাথাকে। আমি এটা সময়সীমা বান্ধি দিছোঁ, অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত আব্দুল জলিলক গ্ৰেপ্তাৰ কৰিব লাগিব মোচাই দাবী উত্থাপন কৰিছোঁ। অন্যথা আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নাৰী তথা শিশু সুৰক্ষিত নহয় বুলি আমি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছিলোঁ। আজি তাৰ এটা জ্বলন্ত প্ৰমাণ আমি পাইছোঁ। আজি এগৰাকী নাবালিকাক আব্দুল জলিল নামৰ এজন লম্পটে আজি কেইমাহবাৰ ধৰি বলপূৰ্বকভাৱে বেয়া কামত লিপ্ত হৈ আছে। গতিকে আমি গৰিহণা দিছোঁ, তীব্ৰ নিন্দা কৰিছোঁ। আমি মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ লগতে মৰিয়াবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক এটা আহ্বান জনাম, অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দাবী কৰিছোঁ। অন্যথা আমি মোচাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আজি চাওক, য'ত নাকি নাৰী সুৰক্ষিত নহয়, এগৰাকী নাবালিকা শিশু সুৰক্ষিত নহয়, এই ক্ষেত্ৰত পক্সো আইনৰ এক্টত এই আব্দুল জলিল নামৰ ব্যক্তিগৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি মোচাই দাবী উত্থাপন কৰিছোঁ। আজি চাওক, যদি 24 ঘণ্টাৰ ভিতৰত যদি এই অপৰাধীজনক গ্ৰেপ্তাৰ কৰা নহয়, মোচাই কিন্তু হাত আৱটি বহি নাথাকে। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি জানিব পাৰিছোঁ আব্দুল জলিল নামৰ লম্পটজনে যি বেয়া কামত লিপ্ত হৈছে তেখেতৰ ঘৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত মৈৰাবাৰীতেই। গতিকে এই ব্যক্তিগৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দাবী কৰিছোঁ আৰু আমি নিন্দা কৰিছোঁ। এনেকুৱা জঘন্য কাণ্ড তেখেতে সংঘটিত কৰিলে তেখেতৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আমি আগতে পাইছিলোঁ। জনামতে তেখেত প্ৰায় 60 বছৰ হোৱা এজন বৃদ্ধ বুলি ক'ব পাৰি। আৰু কম বয়সৰ নাবালিকাগৰাকীক তেওঁ যিটো লজ্জাজনক কাম কৰিলে, গতিকে সঁচাকেই নিন্দনীয়। আৰু এই যি কাম কৰিলে ইয়াৰ শুনামতে নাবালিকাগৰাকীৰ অভিভাৱকে গোচৰ ৰুজু কৰিছে আৰু গোচৰৰ জৰিয়তে যাতে উপযুক্ত ন্যায় পায় নাবালিকাগৰাকীয়ে, তাকে আমি আহ্বান জনাম। হয়, যিজন লম্পট তেখেতৰ নাম আব্দুল জলিল বুলি আমি গম পাইছোঁ ইতিমধ্যে। তেখেতৰ বয়স 60ৰো বেছি। এনেকুৱা ধৰণৰ এইটো বয়সত তেওঁ এজনী নাবালিকাক যি জঘন্য কাম কৰিলে, সেই জঘন্য কামৰ কাৰণে আমি মৈৰাবাৰী মহিলা ক্লাবৰ তৰফৰ পৰা আমি নিন্দা জনাইছোঁ। আমি তেখেতে যি কাম কৰিছে এনেকুৱা ঘৃণনীয় কাম যাতে আমাৰ সমাজত আৰু ছেকেণ্ড টাইম আৰু এবাৰো যাতে নহয়। আৰু যি তেখেতৰ পৰিয়ালে পিতৃয়ে ইতিমধ্যে মৈৰাবাৰী আৰক্ষী নিবাসত এজাহাৰ দাখিলো কৰিছে আমি শুনামতে। গতিকে আৰক্ষীয়ে তদন্ত কৰি যাতে তেখেতক উপযুক্ত শাস্তি দিয়ে আৰু নাবালিকাগৰাকীয়ে যাতে উচিত ন্যায় পায় তাৰে আহ্বান জনাই মই প্ৰশাসনক আহ্বান জনাম যাতে প্ৰশাসনে উচিত শাস্তি দিয়ে। মৈৰাবাৰীৰ পৰা মুস্তাফা মেহবুব মুক্তাৰৰ সহযোগত মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টুডে।